মুকালমুৱাৰ বৰুৱাপুতাৰ শনি মন্দিৰত বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্যৰ মংগলাৰ্থে শনি পূজা মহোৎসৱৰ উদযাপন কৰা হৈছে। হাজো দৌলাশাল ঘাইপথৰ বৰুৱাপুতাৰ দাঁতিত থকা শনি মন্দিৰত পূৰ্বৰ দৰেই এইবাৰো ধৰ্মীয়, আধ্যাত্মিক, পৰম্পৰা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে আজি দিনজোৰা কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক শনি পূজা মহোৎসৱ উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰিছে শনি পূজা উদযাপন সমিতিৰ সভাপতি কুলদীপ মেধিয়ে। তাৰ পাছতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে শনি পূজা। দুপৰীয়া ৫ সহস্ৰাধিক ভক্তৰ সমাগমত অনুষ্ঠিত হয় ৰাজহুৱা হোমযজ্ঞ অনুষ্ঠান। পূজা সমাপনৰ পাছতেই সহস্ৰাধিক ভক্তই ৰাজহুৱা ভোগ গ্ৰহণ কৰে বুলিও জানিবলৈ দিছে উদযাপন সমিতিৰ সম্পাদক মনমোহন কাকতিয়ে। সন্ধিয়া অসমৰ দুটাকৈ জনপ্ৰিয় নাগাৰা নামদলে পৰিৱেশন কৰিব হৰিনাম। প্ৰবাদ অনুসৰি বৰুৱাপুতাৰ এই জাগ্ৰত শনি মন্দিৰলৈ আহি যি যেনেকৈ শনিদেৱক আৰাধনা কৰে ঠিক তেনেকৈ শনিদেৱে ফলপ্ৰসূ কৰি আহিছে বুলি জনবিশ্বাসত প্ৰচলিত। শনি মন্দিৰত হোমযজ্ঞৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ কিছু কাৰ্যসূচী পাৰ হৈ গ'ল। আমাৰ আৰু কাৰ্যসূচী বহুত বাকী আছে। আমাৰ সন্ধিয়া 6 বজাৰ পৰা আমাৰ হোমযজ্ঞৰ আহুতি দিয়া হ'ব। শনি পূজাৰ সংগতি ৰাখি আমাৰ সন্ধিয়া 7 বজাত দুধৰা নামপাৰ্টি আমন্ত্ৰণ কৰিছোঁ। নামপাৰ্টি দুগৰাকী হ'ল সত্যব্ৰত ডেকা আৰু ৰাজীৱ ডেকা। ইয়াত প্ৰায় ৬-৭ হাজাৰ ভক্তৰ সমাগম হৈছে। আপোনালোকে চাওক, আমাৰ এই ৰভাতলিত ভক্তৰে ভৰি আছে। আমাৰ যিটো উখল মাখল পৰিৱেশ, আমি তেখেতসকলক ঠাই দিব পৰা নাই। আমি তেখেতক ভোগ খোৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিব লগা হৈছে, ইমান ভক্ত হৈছে। আমাৰ যি অনুষ্ঠান বাকী আছে, আমি শনি মন্দিৰ প্ৰাংগণ কমিটিৰ পৰা আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক অনুৰোধ জনাইছোঁ, আমাৰ যিবিলাক কাৰ্যসূচী আৰু বাকী আছে সেইবিলাক কাৰ্যসূচী চলাই নিয়াত যাতে আমাক সহায় কৰে আৰু তেখেতসকলে যেন উপস্থিত হয়। সেয়ে আমি বৰুৱাপুতা গাঁৱৰ শনি মন্দিৰ কমিটিয়ে দৰ্শকসকলক শ্ৰদ্ধা সহকাৰে উপস্থিতি কামনা কৰিলোঁ। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।